হাই গাইজ, আজি মই পুনৰ আহিছোঁ অন্য এটা ভিডিঅ' লৈ। কিছুদিন আগতে মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ মাজলৈ। তাত কিছুমান মানুহে ভালদৰে কমেণ্ট কৰিছে আৰু কিছুমানে বহুত বেয়াকৈ কমেণ্ট কৰিছে। বেয়াকৈ কমেণ্ট কৰা সকলক কৈছোঁ মই, আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাবৰ কাৰণে ইচ্ছা নাই তেনেহ'লে নাচাব। আপোনালোকক মই ব্যক্তিগতভাৱে ফ'ৰ্চ কৰা নাই যে মোৰ ভিডিঅ'টো চাব বুলি। গতিকে যদি চাবলৈ ইচ্ছা নাই নাচাব আৰু বেয়া কমেণ্ট নকৰিব। কিছুমানে কমেণ্ট কৰিছে যে লাখপতি বনিবৰ কাৰণে চৰকাৰে 10,000 টকা প্ৰদান কৰিছে, তাত আমি কষ্ট কৰিব লাগিব। কষ্ট কৰিব লাগিব ঠিকেই, কিন্তু এটা কথা ভুল যে লাখপতি বনিবলৈ বৰ্তমানলৈকে চৰকাৰে 10,000 টকা প্ৰদান কৰা নাই। কৰিম বুলি আশা দি আছে আৰু টোপ দি আছে। কোনোৱে লিখিছে আকৌ এইবোৰ ৰিম'টৰ বেটেৰী। ঠিকে ভাবিছে, ৰিম'টৰ বেটেৰীৰ দৰে হৈছে। যেনেদৰে আমাক চৰকাৰে কৈছে আমি তেনেদৰে গৈছোঁ আৰু যি কৰিবলৈ গৈছে তাকে কৰিছোঁ নিজৰ কথা নাভাবি, সময় নষ্ট কৰি। আশা কৰোঁ মোৰ আগৰ ভিডিঅ'টি যিদৰে চাইছিলে সেইদৰে এইটো ভিডিঅ' যেন চাই। এতিয়া আহিছোঁ মূল কথালৈ। আপোনালোকে বাৰু গছপুলিবোৰ ৰুলেনে? আৰু এই গছপুলিবোৰ আমাক কিয় দিছে চৰকাৰে আপোনালোকে বুজিব পাৰিছেনে? এইকাৰণেই মই ভাবিছোঁ যে গছপুলিবোৰ এইকাৰণেই দিছে যে কিছুদিন আগতে আমি ফেচবুকত দেখিছিলোঁ, ইউটিউবত দেখিছিলোঁ যে বহুত ডাঙৰ অৰণ্য ভাঙি পেলাইছিলে চৰকাৰে আৰু তাৰ কাষত থকা সৰু কিছুমান ঘৰ দুৱাৰো ভাঙি পেলাইছিলে। আৰু তাত চাগে সৰু গছপুলিবোৰ বহুত আছিলে, ডাঙৰ গছৰ ওচৰতো সৰু গছ থাকিবই। সেইটো কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰে কিজানি গছপুলিবোৰ মৰমতে উঘালি থৈ দিছিলে। কিন্তু কি কৰিব, হিমু মামাৰ ঘৰতো সেই গছপুলিবোৰ ৰুবলৈ ঠাই নোহোৱা হ'ল যাতে। আৰু সেইকাৰণে গছপুলিবোৰ আমাৰ অসমৰ মহিলাসকলক বিতৰণ কৰিছে। বিশেষকৈ আমাকে ক'ব পাৰি। বিতৰণ কৰিছে এইকাৰণে যে আত্মসহায়ক গোটত থকা মহিলাসকলৰ ঘৰত যেন একো কাম বনে নাই, সেইকাৰণে গছপুলিবোৰ ৰুই সময় নষ্ট কৰক। যাতে গছপুলিবোৰ আনিবলৈ যাওঁতে এবেলা লাগক আৰু ৰুবলৈ যাওঁতে এবেলা লাগক আৰু ফটো তুলি আপলোড কৰি দিবৰ কাৰণে এবেলা লাগক। এনেকৈতো সপ্তাহ দিন পাৰ হৈ যায় ইজনী সিজনী লগ হওঁতে। কিন্তু যিদৰে ভাবিছে যে অসমৰ মহিলাসকলৰ কাম নাই, চাকৰি বাকৰি নোহোৱা মহিলাসকলৰ কাম বন নাই, কিন্তু ক'বলৈ হয় চাকৰি নোহোৱা মহিলাসকলৰে বেছি কাম থাকে অসমত। এইটো অসমত বুলি নহয়, বিশেষ সকলো মহিলাৰে, যি মহিলাৰ চাকৰি নাথাকে সেই মহিলাৰে বেছি কাম হয়। আপোনালোকে জানে কিমান এতিয়া মহিলাসকলৰ কাম। শাওণ মাহতো ৰুব লাগে আৰুতো শদিয়াত এতিয়া বৰ্তমান আহু ধান দাই আছে আৰু এই শদিয়াতে আকৌ আহিন মাহত এবিধ ধান কাটিবলৈ হ'বই আৰু আঘোণ মাহত শালি ধানটো আছেই। তাৰে ভিতৰত আলু, সৰিয়হ, মাটিমাহ এইবোৰ খেতিৰ কামটো আছেই। কিন্তু গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি নাভাবিব যে আমি একেবাৰে কামহীন। আমাৰ বহুতো কাম আছে। ঠিকে, হিমন্ত বিশ্ব শৰ্মা ছাৰে ভাবিছে যে অসমৰ মহিলাসকলক স্বাৱলম্বী কৰিম, 10,000 টকা দি লাখপতি বনাম। ভাবাটো ভাবিছে হয়, কিন্তু ভাবিলেইতো নহ'ব, কৰিতো দেখুৱাব লাগিব। যদি সঁচাকৈয়ে ভাবিছে দিবলৈ, যদি সঁচাকৈ ইচ্ছা আছে 10,000 টকা, তেনেহ'লে ডাইৰেক্ট 10,000 টকা দি দিয়ক। আৰু যদিহে দিবলৈ মন নাই তেনেহ'লে আমাক সময় নষ্ট নকৰি দৌৰাই সময় নষ্ট নকৰি আমাক আশাৰ লোভটোক দেখুৱাই নাথাকিব, ডাইৰেক্ট আঁচনি বন্ধ কৰি দিয়ক। আমিতো ইয়াতহে যি ক'ব পাৰিম, আপোনাৰ ওচৰত গৈতো আমি একো ক'ব নোৱাৰোঁ। গতিকে আপোনাৰ যদি দিবলৈ অসমৰ্থ হৈছে তেনেহ'লে আঁচনিখন ডাইৰেক্ট বন্ধ কৰি দিয়ক। কথাখিনি কোৱাৰ বাবে ভুল নুবুজিব। আৰু কথাখিনি যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা লাইকে কমেণ্টে মোক ভিডিঅ' বনাবলৈ আগ্ৰহ যোগাব। ইয়াকে কৈ আজিলৈ বাই বাই।